প্ৰডাকশন হয়তো আপোনালোকে চিনি পায়, হয়তো আপোনালোকে ইয়াৰ পৰা বহুতো সিনেমা আপোনালোকে চাইছে, জানমণি অঞ্জনাৰ পৰা আৰম্ভ কৰি। এখন আচলতে জুবিন দাৰ যিটো ৰূপ দেখিছিলো আমি, সেই ৰূপ হয়তো বহুত কম মানুহে এতিয়া এইটোৱে আৰু যে মানুহে টিভি চোৱা বাদ দি মোবাইলটোক বেছি মছলাদাৰো বনাই দিবা, মছলাদাৰ দিব লাগিব। সাধাৰণতে এনেকুৱা হয় জুবিন গাৰ্গ আহিব বুলি কোৱাৰ লগে লগে আমাৰ ইণ্টাৰেষ্টিং হৈছিল 9টা বজাত আহিম বুলি কৈছিল, আহি পাইছিল 8:49। বিশ্বকৰ্মা পূজা শুভেচ্ছা জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তাতে নমস্কাৰ বন্ধুসকল, আৰু এটি মজা ভিডিঅ'তে আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰশান্ত ব্লগছলৈ স্বাগতম জনালোঁ। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, আজি হ'ল বিশ্বকৰ্মা পূজা আৰু ৰাতিপুৱাই আহিলোঁ, আহি দেখিছে ধুনীয়াকৈ গাড়ী ধোৱা হ'ল। তো দাদাই মাতিলে বোলে আজি গুৱাহাটী যাব লাগিব, তেন্তে আহিলোঁ ধুনীয়াকৈ। আহি পেলাই গাড়ী ধুলে, দেখিছে ধুনীয়াকৈ দুখন গাড়ী ধুই কৰি ধুনীয়াকৈ ফুলৰ মালা লগালে। তেন্তে এতিয়া যাম ধুনীয়াকৈ দাদাই ঘৰত পূজা কৰিব, পূজা কৰাৰ পিছতে আমি যাম গুৱাহাটী। তেন্তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আগপিনে দেখিছে একদম গান বাজি আছে, আগপিনে দোকানত একদম গান লগাই দিছে ধুনীয়াকৈ, আগপিনে দোকান আছে দেখি ধুনীয়াকৈ পূজা কৰি আছে। তেন্তে ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে। পিছে ধুনীয়াকৈ গাড়ী মটৰ ধোৱা হ'ল, এতিয়া দাদাই বহি মেগী খাই আছে, গাড়ী ধোৱা হ'ল একদম ধুনীয়াকৈ। এতিয়া আমাৰ কাৰ্যসূচী, আজিৰ কাৰ্যসূচী মেগী খাই আছোঁ, কামো কৰি আছোঁ। দাদা ইউটিউব চেনেল এটা আছে, তো তেওঁ তাত ভিডিঅ' বনাইছে, আপোনালোকৰ লিংকটো দি দিম, চাব আকৌ গৈ পেলাই। এয়া ধুনীয়াকৈ কৈছে, আজি ধুনীয়াকৈ কাৰ্যসূচী যোৱা হ'ব। আজি মানে আমাৰ কি হ'ল, গুৱাহাটীত যিটো নতুনকৈ লঞ্চ কৰিছে নিউজ চেনেল, তাত আজি ডাঙৰকৈ মানে বিশ্বকৰ্মা পূজা পাতিছে, তালৈ গৈ আছোঁ। বিশ্বকৰ্মা পূজা লগতে আজি হ'ল মঙলবাৰ, গতিকে আহিলোঁ এতিয়া ধুনীয়াকৈ। ইয়াত প্ৰসাদ লৈ আহিছোঁ, এইপিনে নাৰিকল আপেল আছে, এইপিনে চাকি বন্তি লৈ আহিছোঁ। এতিয়া ধুনীয়াকৈ যাওঁ, গৈ পেলাই ধুনীয়াকৈ মন্দিৰত চাকি জ্বলাওঁ। প্ৰথমে মন্দিৰলৈ আহিলোঁ আৰু আহি পেলাই শিৱলিংগত পানী দিলোঁ, যাতে যিবোৰ মনতে আশা আছে যাতে সকলোবোৰ পূৰণ হয়। আৰু সেই গতিকে দেখিছে ধুনীয়াকৈ মই শিৱলিংগত ধুনীয়াকৈ ইয়াত পানী ঢালিলোঁ, আৰু তাৰপিছতে মই চাকি জ্বলাবলৈ প্ৰস্তুতি আৰম্ভ কৰিলোঁ। মানে মই যিখিনি চাকি নিছিলোঁ মঙলবাৰ, যেতিয়া মই চাকিখিনি জ্বলাবলৈ যোজা কৰিলোঁ। আৰু এয়া দেখিছে আপোনালোকে, মই ধুনীয়াকৈ ইয়াত যিটো প্ৰসাদ দিছিলোঁ, ছাইড পিনে আইতাই নাৰিকল ফটাই আছে, আৰু মোক দেখিছে ধুনীয়াকৈ মই চাকি জ্বলাই আছোঁ। তেন্তে চাকি বন্তি জ্বলোৱা হ'ল। এতিয়া জ্বলাইছোঁ আকৌ ধূপ, কাৰণ ধূপ দি পেলাই আমি যাব লাগিব গুৱাহাটী, আৰু শেষত মই মন্দিৰৰ আশীৰ্বাদ লৈ আমি গুৱাহাটীলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। ধুনীয়াকৈ দেখিছে আমি এতিয়া গৈ আছোঁ গুৱাহাটী। তেন্তে দেখিছে ধুনীয়াকৈ বহি ল'লে, একদম কিনকিনীয়া বৰষুণ দেখিছে বাহিৰত, একদম আজি বিশ্বকৰ্মা একদম ঠাণ্ডা ঠাণ্ডা লগাই দিছে। গতিকে দেখিছে একদম এয়া গোটেই একদম পানী পৰি আছে, বৰষুণ মানে একদম ভাল লাগিব আৰু দিয়কচোন, মানে ঠাণ্ডা মানে কিবা এটা ভাল লাগিছে। আজি পূজা, তাতে বতৰটো এনেকুৱা ডাৱৰীয়া, লগতে গৈ আছোঁ গাইছ গুৱাহাটী, একদম ডাঙৰকৈ পূজা হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। গতিকে এয়া ধুনীয়াকৈ। পিছে কেনেকুৱা লাগিছে আজি বতৰটো? একদম ঠাণ্ডা, একদম কিবা এটা ভাল লাগি আছে। মানে মোৰ ভাল লগা নাই, কিয়? মানে পূজা বতৰত ন বৰষুণ দিলে মই খুব বেয়া পাওঁ। সেইটো বাৰু হয়, আৰু চোৱা আজি এতিয়া যদি বৰষুণটো দি দিয়ে, অলপ অলপ দি আছে, যদি বৰষুণটো দি দিয়ে মানুহৰ মনত যিবিলাক ফূৰ্তি আছে ন, ফূৰ্তিটো নাইকিয়া হৈ যাব। গতিকে ইয়াত দেখিছে একদম চাৰিওপিনে পেণ্ডেল দিছে, একদম দেখিছে ধুনীয়াকৈ, একদম ডাঙৰকৈ, বহুত জেগাত ডাঙৰকৈ একদম বিশ্বকৰ্মা পূজা। মানে আজি তুমি ৰাস্তাই মানে পূজা পাবা। আজি মানে গাইছ একদম ৰাস্তাই আপোনালোকক দেখুৱাই যাম, একদম ৰাস্তাই পূজা। গতিকে আপোনালোকে ভিডিঅ'টো চাই যাবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। গুৱাহাটীত গৈ পেলাই হয়, আমি গুৱাহাটীলৈ গৈ আছোঁ কিয়, সেইটো তাত গৈ পেলাই মই জাকাচ গাড়ী মানে একদম তামাম মানুহ আহিব গাইজ, গম পাইছেনে? তো তাত জুবিন গাৰ্গকো লগ পাই যাব পাৰোঁ, তেন্তে আৰু মানে এনেকুৱা ব্লগাৰ কিছুমান আছে, গতিকে তাত লগ পাই যাব পাৰোঁ। গতিকে মানে মোৰ এখন ভাগ্য আজি পূজাৰ দিনাখন যে মই যদি আহে জুবিন দাক লগ পাম। বহুত দিন চোৱা হেঁপাহ আছে, আশা আছে, যদি আহে তেওঁক মই আজি ফাইনেলি লগ পাম, আৰু আপোনালোককো দেখাম। আপোনালোকে নেভাবিব মই অকলে চাম, আপোনালোককো দেখাম। তেন্তে আপোনালোকে চাই থাকিব কেনেকৈ কি হয়। ফাইনেলি আমি আহি পাই গ'লোঁ অতনু ভূঞা ছাৰৰ ঘৰ। দেখিছে ইয়াত ধুনীয়াকৈ দেৱে ধুনীয়াকৈ ইয়াত যজ্ঞ কৰি আছে, আৰু লগতে বহুতো মানুহ আছে। গতিকে আমি মানুহকো দেখুৱাম, আৰু লগতে দেখিছোঁ অভয়ৱ দা আৰু অতনু ছাৰে ধুনীয়াকৈ গোটেই পৰিয়ালখিনিৰ লগতে সেই যজ্ঞত সমবেত হৈ আছে, আৰু গোটেই মানুহখিনি আহিছে, লগতে আমিও আছোঁ। আৰু ধুনীয়াকৈ ইয়াত দেখিছে অভয়ৱ দাই ধুনীয়াকৈ ইয়াত সেৱা কৰি আছে। ফাৰ্ষ্টে নমস্কাৰ। হা, নমস্কাৰ। দেখি থাকোঁ ইউটিউবত, আজি মই আপোনাক ডাইৰেক্টলি লগ পাইছোঁ, সঁচাকৈ ভাল লাগিছে। মই যেন আপোনাক লগ পাইছোঁ,
তো আৰু আপোনালোকৰ ইয়াত বিশ্বকৰ্মা পূজা পাতিছে চ' এই গতিকে আহিলোঁ আপোনালোকৰ ওচৰলৈ এই কি ক'ব যেন কেনেকুৱা লাগিছে পৰিৱেশটো বহুত ধুনীয়া বহুকেইজন নতুন মানুহ আজি লগ পাইছোঁ আৰু বিশেষকৈ ভাল লাগিছে তোমালোকক লগ পোৱাৰ কাৰণে আজি আচলতে খুব ধুনীয়া পৰিৱেশটো ভাল দিনটো ভাল আৰু কাৰণটোও আৰু বেছি ভাল যে আমি আমাৰ নতুন চেনেল সত্য আৰম্ভ কৰিব লৈছোঁ আশা এতিয়া এইটোৱে আৰু যে মানুহে টিভি চোৱা বাদ দি মোবাইলটোক বেছিকৈ চাওক সত্যক বেছিকৈ চাওক সেয়াই আৰু ভাল লাগিছে মোৰ আজি লাকি যেন মই আপোনাক আগতে দেখি থাকি ইউটিউবত মই আজি আপোনাক ডাইৰেক্টলি লগ পাইছোঁ ভালকৈ কৰি যোৱা কামখিনি আৰু ভাল ভাল টপিকৰ ওপৰত বনোৱা যাতে মানুহে চায় আৰু মাজে মাজে মছলাদাৰো বনাই দিবা মছলাদাৰ দিব লাগিব মছলা দিলেহে তাত আহিব ইয়াতে বইল খানা চবে কয়হে খাই ভাল পাওঁ মছলাহে মেইন ভাল পায় মাজে মাজে দি দিব লাগে মছলা ভালকৈ কৰা লগ পাই ভাল লাগিল মাজতে আপুনি আমাৰ জুবিন দা হাৰ্টথ্ৰব জুবিন দাৰ লগত এটা ভিডিঅ' বনাইছিল সঁচাকৈ ভিডিঅ'টো ভাল লাগিছে জুবিন দাৰ বহুতো কথা আমি জানিবলৈ পাইছিলোঁ আপোনাৰ ভিডিঅ'টোৰ যোগেৰে তে শ্ব'টো কৰিছে যথেষ্টখিনি কষ্ট হৈছিল কষ্ট মানে কি এইবাৰ বেছি কষ্ট নহ'ল সাধাৰণতে এনেকুৱা হয় জুবিন গাৰ্গ আহিব বুলি কোৱাৰ লগে লগে যদি মানুহে ভাবে 9টা বজাত আহিব আহি পায় 1টা বজাত আমাৰ ইণ্টাৰেষ্টিং হৈছিল 9টা বজাত আহিম বুলি কৈছিল আহি পাইছিল 8:49 মোৰ গাটো অকমান আছিল তাৰপিছত সেইদিনাখন আচলতে জুবিন দাৰ যিটো ৰূপ দেখিছিলোঁ আমি সেই ৰূপ হয়তো বহুত কম মানুহে দেখিছে আৰু বিশেষকৈ কেমেৰাৰ সন্মুখত সেই ৰূপটো বহুতে দেখা নাই আমি সেইকাৰণে সৌভাগ্যৱান বুলি ভাবোঁ নিজকে লাকি ফিল কৰিছিলোঁ যে তেওঁ সেই নতুন ৰূপটো লৈ পেলাই আমাৰ ওচৰত আহিছিল আৰু যে একদমেই মানে মানুহজনে এনেকুৱা ফিল নকৰালে যে তেওঁ দৌৰাদৌৰিত আছিল বা কিবা প্ৰায় 1.5 ঘণ্টা আমি কথা পাতিলোঁ তেওঁ উঠিও নগ'ল সেইকাৰণে বিৰাট ভাল লাগিছে আৰু সেইটো মোৰ জীৱনৰ হয়তো এটা এনেকুৱা পডকাষ্ট এপিছড হৈ থাকিব যি এপিছডটো মানে পূৰা জীৱন মই মনত ৰাখিম সেইকাৰণে তোমালোকে চোৱাৰ কাৰণে আচলতে এইটো সম্ভৱ হ'ল সেইকাৰণে ভাল লাগিল ফাইনেলি আমি অতুল ভূঞা ছাৰৰ ঘৰলৈ মাতিছিল আমাক বিশ্বকৰ্মা পূজাত তো আমি তালৈ আহিলোঁ আৰু এতিয়া মানে আমাক ছাৰে ইয়াত অকণ থাকিব দিছে তো গতিকে আমি দেখিছে NK প্ৰডাকশ্যন হয়তো আপোনালোকে চিনি পায় হয়তো আপোনালোকে ইয়াৰ পৰা বহুতো চিনেমা আপোনালোকে চাইছে জানমণি অঞ্জনাৰ পৰা আৰম্ভ কৰি সকলোবোৰ চিনেমা চাইছে এতিয়া আমি NK প্ৰডাকশ্যন ভিতৰলৈ সোমাই যাম তো ছাৰে কৈছে তোমালোক তাত অকণ জিৰোৱা আৰু মানে সন্ধিয়া আবেলিকে 6টা 7টাৰ পৰা আমাৰ মানে নাগাৰা নামৰ অনুষ্ঠান আছে গতিকে নাগাৰা নামৰ অনুষ্ঠানটি চাই যাবলৈ কৈছে আৰু আমাক ইয়াত মানে অলপ টাইম ৰখিব কৈছে চ' সেইকাৰণে আমি আহিলোঁ এতিয়া আমি ভিতৰলৈ যাম আৰু আপোনালোকক পৰিৱেশটো দেখুৱাম ভিতৰৰ পৰিৱেশটো কেনেকুৱা তেন্তে আহক আমি গৈ থাকোঁ গতিকে দেখিছে চাৰিওপিনে একদম মানে আন্ধাৰ হৈ আহিছে গাইজ তো চাৰিওপিনে একদম ধুনীয়া লাইট জ্বলাই লৈছে গতিকে ভিতৰৰ পৰিৱেশটোও দেখুৱাম কেনেকুৱা গতিকে আহকচোন আহি থাকোঁ দেখিছে একদম চাৰিওপিনে মানুহ আছে তো গাইজ ইয়াতো বিশ্বকৰ্মা পূজা পতা হৈছে গতিকে একদম লাইটিঙৰ বঢ়িয়া ব্যৱস্থাটো ধুনীয়া কৰিছে তেন্তে আহক গৈ থাকোঁ গতিকে ইয়াত দেখিছে আমি সোমাই আহিছোঁ একদম এইপিনে বহি আছে সকলোবোৰ ইয়াত দেখিছে একদম ধুনীয়াকৈ বহি আছে এইপিনে মোবাইল চাই কৰি একদম কি ক'বা আহি কেনেকুৱা লাগিছে মজা লাগিছে দাদা কি ক'বা আহি কেনেকুৱা লাগিলে সুন্দৰ লাগিছে গতিকে চেনেলটো নতুনকৈ সত্যটো আজি অপেনিং হৈছে তো কি ক'ব তাৰ ওপৰত আহিছে নিশ্চয় প্ৰথমতে এটা কথা ক'ব বিচাৰিম যে অতনু ভূঞা বুলি ক'লে অসমৰ যি সংবাদ ক'বলৈ নাই তেখেত মহিলু বুলি ক'ব লাগিব সেই অতনু ভূঞাৰ লগত আমি পুনৰ কাম কৰিবলৈ পাইছোঁ ইয়াৰ পূৰ্বৰ যিটো এটা ব্যক্তিগত চেনেল কৰিছিলোঁ তেখেতৰ লগত কিন্তু তেখেতৰ নিজৰ এটা চেনেল সত্য তেখেতে নতুনকৈ খুলিছে গতিকে তাত আমাক তেওঁ অংশীদাৰ কৰিছে মই নগাঁৱৰ পৰা আছোঁ এয়া মোৰ কলিয়াবৰ পৰা তাতো নমস্কাৰ বহনপুৰৰ পৰা আছে গতিকে আমি গোটেইখিনি একেলগে আছোঁ আৰু সত্যত সদায় সত্য বাতৰি প্ৰকাশিত কৰিম আমি আৰু সত্য আগুৱাই যাম দাদা আপোনাৰ মনৰ পৰা জানিব বিচাৰিছোঁ যে নতুনকৈ এতিয়া অতনু ভূঞা চাই নতুনকৈ সত্য চেনেলটো এতিয়া আজি অপেনিং কৰিছে তো আমাক ইয়াত সকলোকে মাতিছে আমি ইয়ালৈ আহিছোঁ তো আপুনি কেনেকুৱা লাগিছে মানে ফূৰ্তি লাগিছে কেনেকুৱা লাগিছে অকণ ৰাইজক যদি জনাই দিয়ে প্ৰথম কথাটো হৈছে ভাবিব নোৱাৰা এটা অনুভৱ আশা কৰা নাছিলোঁ এনেকুৱা এটা পৰিৱেশৰ সন্মুখীন হ'ব লাগিব বুলি কিন্তু ফাৰ্ষ্ট টাইম মই প্ৰেছৰ লগত জড়িত হৈ অভিভূত হৈ পৰিছোঁ আহিছোঁ বহমপুৰৰ পৰা আমাক নিমন্ত্ৰণ দিছিলে আজি অতনু ভূঞা দায়ে আমাক নিমন্ত্ৰণ দিছিলে আজি সত্য যিটো ট্ৰুথ তাৰ সত্য অপেনিং হৈছে গ্ৰেণ্ড অপেনিং আমি তাত আজি এই সুবিধাখিনি পোৱাৰ কাৰণে সঁচাকৈ আমি তেখেতকো ধন্যবাদ দিছোঁ আমাক এইখিনি অপৰচুনিটি দিয়াৰ বাবে আমাক একদম ধুনীয়াকৈ থাকিব দিছে তেওঁ ঘৰলৈ যাব দিছে ক'বই লাগিব যে আজি আহিছোঁ বিশ্বকৰ্মা পূজা খাবলৈ আহিছোঁ নিমন্ত্ৰণ দিছিলে এটা ধুনীয়া একদম ডিলাক্স ৰুম দিছে আমাক খুব বেছি 3 ঘণ্টা আমাক ৰেষ্ট ল'বৰ কাৰণে দিছে গতিকে এইটো সঁচাকৈ স্মৰণীয় দিন ভাল দিনত ভাল কাম হৈছে গতিকে আমি আকৌ যাম তাত গৈ পেলাই ধুনীয়াকৈ আমাক 7টা বজাত নাগাৰা নাম আছে আমাক তাত থাকিব কৈছে তাৰপিছত আমাক যাবলৈ কৈছে গতিকে আমি গোটেইখিনি আছোঁ ইয়াত ধুনীয়াকৈ ৰুমৰ ভিতৰতে আমি যাম গতিকে আমি দেখুৱাম ৰুমখিনিও দেখুৱাম এই ৰাইজক চাওঁ তো আমি ইয়াত ধুনীয়াকৈ আছোঁ একদম টিভি চিভি দিছে কাই চালোঁ তো এতিয়া বন্ধ কৰি দিছোঁ কিমানো চাব ইয়াৰ আমনিও লাগে ন অলপ তো এয়া গতিকে এতিয়া ধুনীয়াকৈ এইপিনে ধুনীয়াকৈ বহি আছে চব আছে একদম মিনি ফ্ৰিজ ইয়াত দেখিছে একদম ধুনীয়াকৈ ঠাণ্ডা কৰি খাব এইপিনে আছে একদম দেখিছে একদম চিন্তাই নাই বুজিছে গাইছ আপুনি
আপোনালোক আহিব এনকেলে এনকে প্ৰডাকশ্যনলৈ আহিব একদম গম পাব এচি চেচি একদম গাইছ আৰু আচল মেইন বস্তুটো লাগিব না ইয়াত থাকিলেইতো নহ'ব গতিকে দেখিছে এইবিলাক ধুনীয়াকৈ একদম এই আপোনালোক আহি মেলি ইয়াত ধুনীয়াকৈ যি কৰে তাকে একদম পেচাব চেচাব কৰি আপোনালোকে যি কৰে গাইছ দেখিছে একদম গৰম পানী লাগে ঠাণ্ডা পানী লাগে যি লাগে আপোনালোকে তাকে পাব গাইছ গতিকে ইয়াত দেখিছে ধুনীয়াকৈ আমি আছোঁ আৰু আমি আপোনাৰ যামগৈ 4টা 4:30 5টা মানত আমি ইয়াৰ পৰা ওলাই দিম তো ছাৰৰ ঘৰলৈ যাম আকৌ তাত গৈ পেলাই আমাৰ নিমন্ত্ৰণ আছে আমি নাগাৰা নাম চাম আৰু আপোনালোককো দেখুৱাম গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি যাওক আৰু শেষলৈকে ভিডিঅ'টো চাব